সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ ঘৰত আৰক্ষীৰ তালাচী হয় আপোনালোক সকলোৱে গম পাইছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে খুটপুছ কৰি আছে দিলৱাৰ হুছেইন মজুমদাৰক আৰু দিলৱাৰ হুছেইন মজুমদাৰক লৈ ইতিমধ্যে সকলো সাংবাদিক ওলাই আহিছে প্ৰতিবাদ কৰিছে যি মিছা অভিযোগত দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি ৰাখিছে তাৰ বাবে সকলো সাংবাদিকে আহি ইতিমধ্যে প্ৰতিবাদ কৰিছে আৰু আজিৰ ৰাতিপুৱাৰ ভাগত দিলৱাৰ হুছেইন মজুমদাৰৰ ঘৰত আৰক্ষীয়ে তালাচী চলায় আৰু দিলৱাৰ হুছেইন মজুমদাৰৰ ঘৰৰ পৰা আৰক্ষীয়ে তালাচী চলাই কি বস্তু লৈ যায় সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোত জনাম আপোনালোকে এই প্ৰতিবেদন শেষলৈকে চাব বুলি আশা কৰিছোঁ দিলৱাৰ হুছেইন মজুমদাৰক যেতিয়াই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তাৰ পাছতেই গোটেই সংবাদ জগতৰ যি সাংবাদিকসকল আছিল প্ৰত্যেকজন সাংবাদিকে ওলাই আহিছে তেওঁলোকে প্ৰতিবাদ কৰিছে মিছা অভিযোগত দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ বিষয়টো লৈ প্ৰথমতে এটা এজাহাৰ গোচৰৰ পৰা তেওঁক ৰেহাই দিয়া হৈছিল তেওঁ তাৰ পৰা মুক্তি লাভ কৰিছিল কিন্তু তাৰ পাছতেই পুনৰ দিলৱাৰ হুছেইন মজুমদাৰৰ ওপৰত বিভিন্ন গোচৰ তৰি দিয়া হ'ল যিবোৰ সম্পূৰ্ণ মিছা বুলি ইতিমধ্যে দিলৱাৰ হুছেইন মজুমদাৰে তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছে এতিয়া আজি ৰাতিপুৱা খবৰ পোৱা গৈছে দিলৱাৰ হুছেইন মজুমদাৰৰ ঘৰত আৰক্ষীৰ এটা দলে গৈ তালাচী চলাই দিলৱাৰ হুছেইন মজুমদাৰৰ ঘৰৰ পৰা বহু নথিপত্ৰ ইতিমধ্যে সংগ্ৰহ কৰিছে 52-53খনমান নথিপত্ৰ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে দিলৱাৰ হুছেইন মজুমদাৰৰ ঘৰৰ পৰা দিলৱাৰ হুছেইন মজুমদাৰকো লৈ গৈছিল তালাচী কৰাৰ সময়খিনিত আৰু দিলৱাৰ হুছেইন মজুমদাৰৰ যিগৰাকী পত্নী সেই পত্নীগৰাকীয়ে আৰক্ষীৰ ওপৰত এতিয়া অভিযোগ উঠাইছে কাৰণ প্ৰথম অৱস্থাত যেতিয়া পাণবজাৰ আৰক্ষীয়ে যেতিয়া তেওঁলোকৰ ঘৰত তালাচী কৰিবলৈ গৈছিল নথিপত্ৰসমূহ লৈ আহিল তাৰ পাছত আধা ঘণ্টামান পাছত পুনৰ সেই আৰক্ষীসকল দিলৱাৰ হুছেইন মজুমদাৰৰ ঘৰত আকৌ এবাৰ গৈ আৰু বিভিন্ন ধৰণৰ নথিপত্ৰবোৰ লৈ আহিছিল তাৰে মাজত আছিল তেওঁলোকৰ যিবোৰ গাড়ীৰ কাগজপত্ৰ দিলৱাৰ হুছেইন মজুমদাৰৰ যিবোৰ তেওঁ প্ৰেছৰ যিবোৰ কাগজ যি নথিপত্ৰ যি আই কাৰ্ড সকলোবোৰ ইতিমধ্যে আৰক্ষীয়ে লৈ আহিছে থানালৈ সকলোবোৰ ইতিমধ্যে জব্দ কৰিছে এতিয়া কথা হ'ল যে যিখিনি সময়ত দিলৱাৰ হুছেইন মজুমদাৰৰ ঘৰত আৰক্ষীৰ দলটো গৈছিল আৰক্ষী তালাচীৰ কাৰণে তেওঁলোকৰ ঘৰটোত তালাচীৰ কাৰণে সেইখিনি সময়ত দিলৱাৰ হুছেইন মজুমদাৰৰ লগত যিকেইজন আৰক্ষী গৈছিল সেই আৰক্ষী কেইজনৰ লগত নাছিল কোনো মহিলা আৰক্ষী কাৰণ দিলৱাৰ হুছেইন মজুমদাৰৰ ঘৰত আছিল তেওঁৰ পত্নী গতিকে তেওঁৰ পত্নী থকা সেইখিনি সময়ত মহিলা আৰক্ষী এগৰাকী থকাটো কিন্তু নিতান্ত প্ৰয়োজনীয় আছিল কিন্তু কিহৰ কাৰণে দিলৱাৰ হুছেইন মজুমদাৰৰ ঘৰত তালাচী কৰি থকা সময়খিনিত কোনো মহিলা আৰক্ষী নাছিল সেইটো এটা ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছে এই অভিযোগ ইতিমধ্যে দিলৱাৰ হুছেইন মজুমদাৰৰ যিগৰাকী পত্নী দিলৱাৰ হুছেইন মজুমদাৰৰ পত্নীগৰাকীয়ে মিডিয়াৰ আগত প্ৰকাশ কৰিছে বাকী সময়ত দেখা পোৱা যাওক এই ঘটনাটোৰ কি ৰূপ লয় সেয়া আপোনালোকে সময়ত গম পাব আৰু এই প্ৰতিবেদনৰ পৰা ইমানতে সামৰিছোঁ পুনৰ লগ পাম নতুন কিছু খবৰেৰে ধন্যবাদ